এই মুহূৰ্তত মই উপস্থিত আছোঁ অভয়পুৰীয়া গাঁৱত। এটা দুখজনক খবৰ, এই যি বিধ্বংসী বান, সেই বানত আচলতে তছনছ হৈ গ'ল এখন ঘৰ। এই অভয়পুৰীয়া গাঁৱৰ এটা পৰিয়ালৰ 4জনকৈ লোকৰ নিৰুদ্দেশ হৈছিল। 3জনৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে। এগৰাকী এতিয়াও যি পৰিয়ালৰ যিগৰাকী মাতৃ, তেওঁৰ এতিয়াও মৃতদেহ উদ্ধাৰ হোৱা নাই। তাক লৈ ইতিমধ্যে চিন্তিত পৰিয়ালবৰ্গ, প্ৰশাসন। ক'লৈ গ'ল? আজি প্ৰায় 5 দিন হ'ল দেওবাৰৰ পৰা, কিন্তু আজিলৈকে কোনো ধৰণৰ তথ্য তেওঁলোকে উলিয়াব পৰা নাই। পৰিয়ালৰ যিগৰাকী মুৰব্বী তেখেতো আছে, তেখেতৰ ঘৰলৈ এতিয়া যাব পৰা পৰিৱেশ এটা নাই। তেখেতৰ যিটো পথেৰে তেওঁ ঘৰলৈ যায়, সেই ঘৰটোত এতিয়াও প্ৰায় এককালৰ অধিক পানী আছে। আৰু যি কাৰণে তেখেত এতিয়া পথৰ কাষতে আছে, তেখেতৰ পৰিয়ালৰ অন্যান্য যিসকল লোক, সেইসকলে তেখেতৰ লগত এতিয়াও আছে। আমি তেখেতৰ লগত অকণ কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ গা মূৰ এতিয়া কেনেকুৱা? বৰ নহয়, ভাল নহয়। আপোনালোকক এতিয়া প্ৰশাসনৰ সহযোগিতা কেনেকুৱা পাইছে? প্ৰশাসনৰ ঠিকেই পাই আছোঁ এতিয়া, ঠিকে পাইছোঁ। আপুনি এতিয়া ক'ত আছে? মই ৰাস্তাৰ ওপৰতে আছোঁ। ৰাস্তাতে আছে। হয়। আপোনাৰ বাকী যি 3জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হ'ল, তেওঁলোকৰ পোষ্টমৰ্টেম বা বাকী প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হ'ল? সেইখিনি হ'ল বুলি কৈছে। সেইখিনি হৈছে। হয়। এতিয়া বাকী এই যি আপোনাৰ পত্নীৰ সন্ধানত এতিয়াও অভিযান চলি আছে নেকি? চলাই আছে বুলি কৈছেহে। মই যোৱা নাই স্পটলৈ। আপুনি যাব পৰা নাই? হয়। আপোনাৰ পৰিয়ালৰ বাকী এখেত দাদা হয়? দাদা হয়। হয়। এতিয়া প্ৰশাসনে কি কৈছে? তেওঁলোকে চাৰ্চ অপাৰেশ্যন চলাই যে, তেওঁলোকে কিবা কৈছেনে, আপোনাক জনাইছে নেকি? মোক তেনেধৰণে জনোৱা নাই। ডেড বডি জ্বলাইছে বুলি কোৱা শুনিছোঁ আৰু মোৰ ভজিয়া ছোৱালীজনী কৈ আছে। কিন্তু প্ৰশাসনৰ মানুহৰ লগত মই তেনেকৈ টান্স কৰা নাই, বা মই যাব পৰা মোৰ অৱস্থাও নাই। হয়। আপুনি এতিয়া তেখেতৰ লগতে আছে? লগতে আছোঁ এতিয়া। আমি এদি দেওবাৰৰ পৰা লগতে থকা হৈছে। লগতে আছোঁ। কি কৰিব, দুৰ্ভাগ্য। এনেকুৱা বলিয়া বানে যে এনেকুৱা এটা কৰিব, একেবাৰে মানুহতে ইমান এটা কষ্ট। তেনেকেই আৰু থাকিবলগীয়া হৈছে এতিয়া। তথাপিতো এটা মৃতদেহ উদ্ধাৰ হোৱা নাই, যিয়ে নেকি তেওঁলোকৰ মাতৃ, মোৰ ভাই বোৱাৰী ভতিজাহেঁত আছে। তেনেকুৱা হৈছে, কি কৰিব। গাঁওখনৰ প্ৰতিজন লোক আজি ম্ৰিয়মান, প্ৰতিজন লোক শোকবিহ্বল। কাৰণ গাঁওখনৰ 2জনকৈ সফল ডেকা, এগৰাকী যুৱতী, এগৰাকী মহিলা হঠাতে নাই বুলিয়ে নোহোৱা হৈ গ'ল। কোনো কেতিয়াও কল্পনা কৰা নাছিল যে এনেকুৱা হ'ব। আৰু পৰিয়ালৰ সেইকণ সময়ত হুৰে পানী বাঢ়ি আহিছে। তেওঁলোক ঘৰৰ পৰা ওলাই আহিছিল, আৰু ওলাই অহাৰ সময়তে তেওঁলোকে ভাবিছিল যে ওখ ঠাইলৈ যাওঁ বুলি যি ওলাই আহিছিল, কিন্তু সেই প্ৰবল যি দৰিকাৰ সোঁত, সেই দৰিকাৰ সোঁতত এক প্ৰকাৰ তেওঁলোকৰ থানবান হৈ গ'ল। এডাল বাঁহ দিছিল, সেই বাঁহডালতে ধৰি তেওঁলোক সকলো একেলগে, পৰিয়ালৰ আটাইকেইটা প্ৰাণী একেলগে আগবাঢ়ি আহিছিল। কিন্তু হঠাতে হাত পিছলি গৈছিল এগৰাকীৰ, আৰু তাৰপিছত তেওঁলোকৰ এই দশা যে সেই যি হাত এৰাই গ'ল, তাৰপিছৰ পৰাও এতিয়া সন্ধান পোৱা নাই। আমি পৰিয়ালৰ এগৰাকী মহিলা সদস্য আছে, তেওঁৰ লগতো কথা পাতিম। তেখেতেই গোটেই প্ৰশাসনৰ লগত সকলো যোগাৰ, প্ৰশাসনৰ লগত যোগাযোগ সকলো ব্যৱস্থা কৰি আছে। বাইদেউ, কি কৈছে প্ৰশাসনে এতিয়া? প্ৰশাসনে যিমানখিনি পাৰে সহায় কৰি আছে। এতিয়াও যিটো বডি পোৱা নাই, আহিব মানে বুটখন আহি আজি আকৌ চাই দিম কৈছে। 3টা অলৰেডি পালোঁ আমি, আৰু এটা পোৱা নাই মানে। যিকেইটা মৃতদেহ তেওঁলোকে উদ্ধাৰ হৈছে, তেওঁলোক সেই 3জন ভাতৃ ভগ্নী, তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়াটো কি, কেনেধৰণৰ? প্ৰথমতে 2জন পালোঁ আমি, সেই 2জনক জয়সাগৰত পোষ্টমৰ্টম কৰা হ'ল। পোষ্টমৰ্টম কৰি শিৱসাগৰতে দাহ কৰি থৈ আহিলে, ভিনীয়েক আৰু এজন গৈ লগত। তাৰপিছত কালি আকৌ ভণ্টিক পালোঁ নহয়, ভণ্টিকো সেই পোষ্টমৰ্টম কৰি শিৱসাগৰতে, ইয়াততো জেগা নাই কৰিবলৈ, বডিটো থৈ দিয়াও সম্ভৱ নহয় ইমান দিন, সেইকাৰণে তাতে কৰিলে। আজি আকৌ মাহী কেতিয়া কি হয়, পায় নে নাপায় চাব লাগিব আৰু। এতিয়াও গাঁওখন ওলোৱা নাই। গাঁৱৰ ৰাইজ সকলো যদিও এই গোটেই উদ্ধাৰ অভিযানত জড়িত হৈ আছে, কিন্তু গাঁওখন এনে এটা পৰিৱেশত আছে যে বিচাৰি মৃতদেহটো গাঁওখনতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈও কোনো ধৰণৰ উপায় নাই। পূৰ্বতে আমি দেখুৱাইছোঁ বিভিন্ন স্থানত এনেধৰণৰ অতি হৃদয় বিদাৰক ঘটনা, কিন্তু এইখন জিলাত, শিৱসাগৰৰ নিচিনা এখন জিলাত এনেধৰণৰ এটা ঘটনা কেতিয়াও পূৰ্বতে ঘটা নাছিলে, বা প্ৰথমবাৰৰ কাৰণে একেটা পৰিয়ালৰ 4জনকৈ আচলতে এনেদৰে ক্লাউড ব্ৰাষ্টৰ বাবে উটি যাব লগা হ'ল। এই হৃদয় বিদাৰক ঘটনাৰ পিছত প্ৰতিজন গাঁওবাসী এতিয়া এক প্ৰকাৰ শোকবিহ্বল।
কিন্তু এতিয়াও সকলোৰে এটাই চিন্তিত হৈ আছে যে ক'ত গ'ল মহিলাগৰাকী, তেওঁক আচলতে কিজানি ক'ৰবাত লাগি ধৰি আছে নেকি, নে উটি গ'ল, এই কথাটোৰ কোনো নিশ্চয়তা নাই। যি কাৰণত এতিয়া পৰিয়ালৰ লোকসকল আকৌ আগবাঢ়িছে। কেইবাজনো যুৱক তেওঁলোক পানীত নামি বিভিন্ন স্থানত বিচাৰিবৰ কাৰণে তেওঁলোক গৈছে। যিহেতু সোঁতটো কমিছে, এতিয়া কিছু দ হ'লেও 10 স্থানত হ'লেও তেওঁলোক নামিব পাৰিব। পূৰ্বতে যথেষ্ট সোঁত আছিল, আচলতে সেই দৰিকাৰ সোঁতৰ বাবে তেওঁলোক নামিব পৰা নাই। আজিও যদিও দৰিকা আচলতে বিপদ সীমাৰ ওপৰে বৈ আছে, কিন্তু দৰিকাৰ সোঁতটো কিছু পৰিমাণে হ্ৰাস হৈছে আৰু সেইকাৰণে তেওঁলোক নামিব পাৰিম বুলি গাঁৱৰ একাংশ যুৱক, পৰিয়ালৰ একাংশ আচলতে ইতিমধ্যে আগবাঢ়িছে। আশা কৰোঁ আজিৰ দিনটোত, কালি যিহেতু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে, আজিৰ দিনটোত যদি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় তেন্তে নিশ্চয় এই যি গাঁওখনত এতিয়া যিটো চেপা উত্তেজনা এটা বিৰাজ কৰি আছে সেয়া নিশ্চয় সাম কাটিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।